ইমান বৰা আৰু মই এজন AWPL ডিষ্ট্ৰিবিউটৰ হয়। আজি অসমৰ মাজুলীৰ পৰা এটা বহুত ভাল চাণ্ডাৰ ৰিজাল্ট আহিছেগে। তো কি ৰিজাল্ট আহিছেগে আমি প্ৰথমে ছাৰৰ পৰা জানিব বিচাৰোঁগে। ছাৰ আপোনাৰ নামটো ছাৰ? মোৰ নাম শ্ৰী বাণেশ্বৰ দলে। হয় ছাৰ, যিহেতু আপুনি ছাৰ অলৰেডি আপোনাৰ প্ৰব্লেম আছে, কি প্ৰব্লেম আছে ছাৰ দৰ্শকক কৈ দিব নেকি ছাৰ? প্ৰথম মোৰ এইটো হ'ল এই 12 আগষ্ট। হয় ছাৰ। 12 আগষ্টত মোৰ সন্ধিয়া সময়ৰ পৰা হ'ল। হয় ছাৰ। তাৰপিছত মই 13 আগষ্টত মই ৰাতিপুৱা ডিব্ৰুগড় পালোঁ। ডিব্ৰুগড়ে নাৰায়ণ উপাধ্যায় বুলি পেলাই এজন স্পেচিয়েলিষ্টৰ ওচৰত সোমাই তেওঁৰ লগত চিকিৎসা কৰিলোঁ। চিকিৎসা কৰাৰ পিছত তেওঁ কৈছে মোৰ কালিৰ পৰা এনেকুৱা হৈছে, গতিকে আপুনি চাওক। হয় নেকি? খুব ভাল সময়ত আহিলে, কাৰণ ইমান সোনকালে আহিলে ভাল হ'ল, সোনকালে ভাল হ'ব। কিন্তু এতিয়া মই আপোনাক চালোঁ, চব চালোঁ, তাৰপিছত দৰৱখিনি মই লিখি দিছোঁ। তাৰ আগতে MRI এইটো কৰাৰ আগতে হস্পিটেলত হেৰিটো কৰক। তাৰপিছত হস্পিটেলত মই কৰিলোঁ MRI-টো সন্ধিয়া সময়ত। তো ফ্ৰেণ্ডছ, যিহেতু অলৰেডি ছাৰে আপোনাৰ ডিব্ৰুগড় মেডিকেলত আপোনাৰ ট্ৰিটমেণ্ট কৰিলেগৈ। ট্ৰিটমেণ্ট নোপোৱাৰ ট্ৰিটমেণ্ট ইমান ইম্প্ৰুভমেণ্ট পোৱা নাছিলে, কিন্তু নোপোৱাৰ ফলত তেখেতে আমাৰ কণ্টেক্ট পালেগৈ। কণ্টেক্ট পাই পিনি তেখেতে আমাৰ প্ৰডাক্ট ইউজ কৰিছিলে। কিন্তু ইউজ কৰাৰ পাছত তেখেতৰ বহুত ভাল ৰিজাল্ট পাইছে। কিন্তু ছাৰ এতিয়া কেনেকুৱা আপুনি ইম্প্ৰুভমেণ্ট পাইছে? ভাল পাইছে নে? কিমান ভাল পাইছে? মই 1 তাৰিখ হয় ছাৰ ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা এই আয়ুৰ্বেদিক হয় এইটো মই ইউজ কৰাৰ পিছত 15-20 দিনৰ পিছত মই অলপ ভাল ৰিজাল্টটো পাইছোঁ। এতিয়া হাতটো ওপৰলৈ দাঙিব পৰা নাছিলোঁ, এতিয়া হাতটো দাঙিব পৰা হ'ল। উঠাই দিব নেকি হাতটো অলপ? সেইটো এনেকৈ উঠাই দিব পৰা হৈ গ'ল। তো ফ্ৰেণ্ডছ, আপোনালোকে বহুত ভাল আপোনাৰ ৰিজাল্ট পাইছেগে। তো ছাৰে কি প্ৰডাক্ট ইউজ কৰিছিলে? আমাৰ ফাৰ্ষ্ট প্ৰডাক্ট ইউজ কৰিছিলে তেখেতে ক্ল'ৰডক। যিহেতু আপোনাৰ হোল বডি ছাৰ্ভিচিঙৰ কাম কৰে, লগতে আপোনাৰ ইমিউনিটি চিষ্টেমটোকো বুষ্ট আপ কৰে। আৰু নেক্সট প্ৰডাক্ট ইউজ কৰিছিলে তেখেতে আমাৰ ইণ্ডাষ্ট্ৰি আপোনাৰ কাৰ্ডিঅ'ডক, যিটো হাৰ্টত যিটো প্ৰেছাৰ আছেগে, প্ৰেছাৰৰ কাৰণে দিয়া হয়গৈ। আৰু নেক্সট প্ৰডাক্ট যিটো নেকি আটাইতকৈ ইণ্ডাষ্ট্ৰি